নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজতে। মাজত মাত্ৰ আৰু কেইটামান দিন আছে, হয়তো কালিলৈ পৰহিলৈ মানে আমাৰ SLPRBত নটিফিকেশ্যন আহি যাব, একদম চিয়'ৰ। কালিলৈ পৰহিলৈ মানে নটিফিকেশ্যন আহি যাব। 10 তাৰিখে দিয়া হ'ব ৰিজাল্ট, আৰু ABBৰ ৰিজাল্টটো কিছু প্ৰলম হ'ব। হাইকোৰ্টৰ প্ৰচেছ কিছু ক্ষেত্ৰত চলি আছে। ABBৰ কথা কৈছোঁ, সেইখিনি পলম হ'লেও কিন্তু ৰিজাল্ট নিদিয়াকৈ নাথাকে, ৰিজাল্টটো দিবই। বাকী সেই বিষয়টোত ইমান আৰু নকওঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বাৰম্বাৰ কৈছে, যোৱাকালিও কৈছে, কোনোবা এখন মিটিঙত বহুত কেণ্ডিডেটে সুধিছিলে ABBৰ ৰিজাল্ট কি হ'ল, বোলে হাইকোৰ্ট চলি আছে কাৰণে কিছুদিন পলম হ'ব, যোৱাকালিও কৈছে। আৰু আমাৰ মাজত মাত্ৰ 2-3টামান দিন আছে ৰিজাল্টলৈ, আৰু কালিলৈ পৰহিলৈ মানে কিবা একদম নটিফিকেশ্যন আহি যাব আমাৰ SLPRB ৰিজাল্টৰ সন্দৰ্ভত। SR ৰিজাল্ট দিয়া হ'ব 10 তাৰিখে, আৰু বাকী আমাৰ যিখিনি গ্ৰেড 4 কথা কৈছিলোঁ সেইখিনিও ৰিজাল্ট দিব, আৰু ড্ৰাইভাৰখিনিও ৰিজাল্ট দিব, মানে বহুখিনিয়ে ৰিজাল্ট দি দিব। অসম পুলিচত খালী হৈ নাথাকে আৰু ৰিজাল্ট দিয়াৰ সন্দৰ্ভত। খালী এটাই হয়তো আমাৰ পেণ্ডিঙত থাকিব ABB দি দিব 14 তাৰিখৰ পাছত। গতিকে আমাৰ বাবে এটা বহুত ভাল খবৰেই হয় যে ৰিজাল্ট আহিবলৈ ধৰিছে আৰু লাহে ধীৰে সময় আহি পৰিছে। গতিকে বহুত ভাল খবৰ এইটো আমাৰ বাবে। আৰু এতিয়া কিছু কথা মই কেইটামান কথা ক'ব বিচাৰিছোঁ। যোৱাকালি মই গৈছিলোঁ লংকা কাকিত হোজাই ডিষ্ট্ৰিক্টে হ'ব। তাত আমি SSC GDৰ বাবে প্ৰি মেডিকেলৰ কামভাগ আৰম্ভ কৰিছিলোঁ। প্ৰায় 300 কেণ্ডিডেট আহিলে, বহুত দূৰ দূৰণিৰ পৰা আহিলে। একদম ইমান ছাপোৰ্ট পালোঁ মানে ভাবিব নোৱাৰিম। নতুনকৈ এটা একাডেমি আমি বনাই আছে, আৰু মই বনোৱা নাই, সেইটো বেলেগে বনাইছে। জাষ্ট মোক তাত ভিডিঅ'ৰ দায়িত্বখিনি দিছে, আৰু ভৱিষ্যতলৈকে সেই কামখিনি মই চোৱা চিতা কৰি আছোঁ। বাকী 300+ কেণ্ডিডেট যোৱাকালি প্ৰি মেডিকেল কৰি SSC GD, অগ্নিবীৰ, আছাম পুলিচো আহি গৈছে, অসংখ্য আহি গৈছে। বহুত বেছি ভাল লাগিলে সেইটো কাৰণে। বহুতে ভাল পাইছে, আৰু কেৱল মোৰ ভিডিঅ' চাই আহিছে 300 কেণ্ডিডেট। আমি ভাবিছিলোঁ 180 মান বা 200 মানে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, আকৌ 100 কেণ্ডিডেট প্লাছ আহি আছে গৈ আছে তেনেকুৱা। আৰু ৰাতিলৈকে প্ৰি মেডিকেলৰ কামভাগ চলি আছে। গতিকে ভাবি চাওক, ৰাইজৰ হয়তো এইখিনি মৰম পাইছোঁ কেৱল আপোনালোকৰ আশীৰ্বাদ, আৰু ময়ো বহুত বেছিকৈ কৰি থকা কষ্টৰ ফলতে এইখিনি হয়তো মৰম পাইছোঁ। কাৰণ মোক তেওঁলোকে বিশ্বাস কৰিছে, এই বিশ্বাস তেওঁলোকক সদায় মই এই বিশ্বাস ৰাখিম। বাকী যোৱাকালি ভালে হৈ গ'ল। নৰ্থ ইষ্ট ফিজিকেল একাডেমি অনলি হোজাই ডিষ্ট্ৰিক্ট বা যি কাকিত হৈ আছে নৰ্থ ইষ্ট ফিজিকেল একাডেমি, তাত আমাৰ হৈ গ'ল খুব সুকলমে ভালে কামভাগ। তাত কামভাগ কৰি এতিয়া আহিলোঁ। আৰু বাকী মই আহোঁতে আকৌ নাহৰ পুলি দুটাও লৈ আহিলোঁ। সেইদিনাখনে ৰাতি নাহৰ পুলি দুটা কিনি ল'লোঁ। এটা লগৰ এটাক দিলোঁ, এটা মই ল'লোঁ। জুবিনদাৰ নামতে নাহৰ পুলি ৰুব লাগিব। নাহৰ পুলি একদম ৰুব, জুবিনদাৰ বাবে ৰুব। ন্যায় পাব লাগে, সেইটোতো পাব চিয়'ৰ। ন্যায় দিবই লাগিব, ৰাইজে হ'লেও দিব লাগিব, ন্যায় দিবই লাগিব, চৰকাৰে মিলিও দিব, সকলোৱে মুঠতে ন্যায় দিবই লাগিব জুবিনদাক। সেই উদ্দেশ্যে মই নাহৰ পুলি এটা লৈ আহিলোঁ, জুবিনদাৰ নামত ৰুব লাগিব। আজি লক্ষী পূজাৰ দিনাখনেই প্ৰতিশ্ৰুতি লৈছোঁ, জুবিনদাৰ নামত এই নাহৰ পুলিটো ৰুম। আজি লক্ষী পূজা, আৰু এই লক্ষীৰ আগমনে বা লক্ষীৰ যি আমাৰ বাবে শস্য ধাননি পথাৰ বা যি আমাৰ সুন্দৰ কৰাৰ প্ৰতিশ্ৰুতি, আমাৰ লক্ষী পূজাৰ ভাগ আৰম্ভ কৰা হয় বা আমি পাতোঁ, বিশেষকৈ আমাৰ অসমীয়া মানুহৰ কথা কৈছোঁ। আৰু গতিকে এই লক্ষী পূজাৰ দিনাখনে কৈছোঁ, সকলোৰে ৰিজাল্ট যাতে ভাল হওক, ৰিজাল্টটো খুব সোনকালে দিয়ক। আৰু কালিলৈ পৰহিলৈ মানে হয়তো নটিফিকেশ্যন আহি যাব ৰিজাল্টৰ সন্দৰ্ভত। যাৰ নাম আহিবতো টোটেলি লাইফ চেঞ্জ হৈ যাব। যিকোনো পোষ্টত, অসম পুলিচৰ যাৰ যিয়ে পোষ্টত নহওক, মুঠতে নাম আহিলে লাইফ টোটেলি চেঞ্জ হৈ যাব। আৰু যাৰ নাম নাহে তেওঁলোকৰো লাইফ চেঞ্জ হৈ যাব, যে মোৰ নামটো নাহিল, এটা কিবা এটা ধোকা খালোঁ। নেক্সট যদি বয়স আছে প্ৰিপেৰেশ্যন কৰিবলৈ টাইম পাব, যদি বয়স নাই বেলেগ কামত মুঠতে মন দিব পাৰিবা। কাৰণ এটা ৰিক্ৰুটমেণ্টৰ কাৰণে 3-4 বছৰ ৱেইট কৰি পাছত যদি নহয়, আৰু তেনেকুৱা নিচিনা ধোকা হয়তো, আৰু ফিলটো অনুভৱখিনি বেলেগে বুজি নাপাব। বাকী মই এইটোৱে বিচাৰিছোঁ, যিমানখিনিয়ে ৱেইট কৰি আছোঁ সকলোৰে নাম আহক, সেইটো বিচাৰিছোঁ। আৰু বিশেষ এতিয়া আৰু একো নকওঁ, কি হ'ব কাট অফ ক'ত যাব নাযাব সেইবিলাক কথা এতিয়া আৰু কৈ নাথাকোঁ, সময়ো নাই। কাৰণ 2-3টামান দিন আছে ৰিজাল্ট দিবলৈ, আৰু সময় আছে। বাকী নটিফিকেশ্যন আহি যাব, কাইলৈ পৰহিলৈ মানে আহি যাব। SLPRB 10 তাৰিখৰ পৰা 20 তাৰিখলৈকে কণ্টিনিউ যিকোনো বিভাগীয় পোষ্টৰ ৰিজাল্ট আহি থাকিব। অসম চৰকাৰৰ প্ৰায় 30,000 পোষ্টৰ, আৰু এপইণ্টমেণ্টটো দিয়া হ'ব 25-26 তাৰিখ মানে অক্টোবৰ। বাকী ইমানকেইটা কথা আছিল, এতিয়া আৰু ঘূৰাই পকা বিশেষ একো কৈ নাথাকক। খালি সকলোৱে ভাল হওক, পজিটিভ থাকা, সকলোকে কৈছোঁ ভালে থাকা, সেইটোৱে কামনা কৰিছোঁ। যিকোনো ক্ষেত্ৰত পজিটিভ থাকা, যোনে যিটো হিচাপত লাগি আছে পজিটিভ থাকা, নাম আহক সেইটো বিচাৰিছোঁ। বাকী আৰু বিশেষ ইয়াত একো নকওঁ। আৰু ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে এতিয়া ধন্যবাদ বুলিয়েই কৈছোঁ বাৰু ভিডিঅ'টোৰ শেষত। আৰু আমি পুনৰ কৈছোঁ যে নৰ্থ ইষ্ট ফিজিকেল একাডেমি হোজাই ডিষ্ট্ৰিক্টত ফিজিকেল ৰিটেন প্ৰিপেৰেশ্যন সকলোখিনি হ'বলৈ গৈ আছে। বছৰৰ শেষৰ ফালে হয়তো অপেনিং হ'ব, কিন্তু SSC GD যি নিউ বেটছ আহি আছে সেইখিনি হয়তো ক্লাছ আৰম্ভ নিশ্চয় কৰিব, তাত পাব, থকা খোৱাখিনিও থাকিব।
একদম সকলো এভৰিথিং ব্যৱস্থা আছে পিকচাৰ দেখি আছে গম পাইছে যোৱাকালি মোৰ ভিডিঅ' বহুত আপলোড কৰা হৈছে নৰ্থ ইষ্ট ফিজিকেল একাডেমি সন্দৰ্ভত 300+ কেণ্ডিডেট আহিছে ভাবি চাওক সকলোৱে ভাল পাইছে আমাৰ প্ৰি মেডিকেল অংশগ্ৰহণ কৰি বাকী আকৌ নিউ আপডেট লৈ আহিম সকলোখিনি কথা জনাম ভিডিঅ'টোৰ ইমানখিনি কথা আছিল ধন্যবাদ